ভগৱান শ্ৰীকৃষ্ণই কৈছে, পৰিৱৰ্তন হৈছে এই পৃথিৱীৰ নিয়ম। কালি আন কাৰোবাৰ যি আছিল, আজি সেইটো আপোনাৰ হৈ আছে, আৰু কাইলৈ সেইটো আন কাৰোবাৰ হৈ যাব। এয়ে হৈছে সংসাৰৰ নিয়ম। এজন মানুহে তেওঁৰ পুৰণি কাপোৰ খুলি নতুন কাপোৰ লোৱাৰ দৰে আত্মাই পুৰণি শৰীৰটো এৰি গুচি যায়। ভগৱান শ্ৰীকৃষ্ণই কয়, অত্যাধিক খঙৰ ফলত মানুহৰ বিভ্ৰান্তিৰ সৃষ্টি হয়। বিভ্ৰান্তিয়ে বুদ্ধি ধ্বংস কৰে, আৰু যেতিয়া বুদ্ধি ধ্বংস হয়, যুক্তি নিজেই ধ্বংস হৈ যায়। যেতিয়া যুক্তি ধ্বংস হয়, সেইজন ব্যক্তিৰ জীৱন পতন হোৱাটো নিশ্চিত। এই পৃথিৱীত সকলো মানুহ তেওঁলোকৰ বিশ্বাসৰ দ্বাৰা সৃষ্টি হয়, আৰু তেওঁলোকে যি যি বিশ্বাস কৰে তেওঁৰ জীৱনত সেয়াই হৈ পৰে। অপ্ৰাকৃতিক কৰ্মই মানুহৰ মনত যথেষ্ট চাপৰ সৃষ্টি কৰে। যিটো বাস্তৱ নহয় সেইটো লৈ তুমি কেতিয়াও চিন্তা বা দুখ কৰা উচিত নহয়। ভগৱান শ্ৰীকৃষ্ণই কয়, আপুনি সেই সকলৰ বাবে শোক প্ৰকাশ কৰে যিসকল এই পৃথিৱীত নাই। জ্ঞানী লোকসকলে জীৱিত বা মৃত লোকৰ বাবে কেতিয়াও শোক বা দুখ নকৰে, কাৰণ এয়া হৈছে সংসাৰৰ নিয়ম। কৰ্মই হৈছে সকলোৰে ধৰ্ম। কৰ্মৰ ফলবোৰে এজন ব্যক্তিক একেধৰণে বিচাৰি পায়, যিদৰে এটা পোৱালীয়ে হাজাৰ হাজাৰ গৰুৰ মাজত তাৰ মাতৃক বিচাৰি পায়। এই পৃথিৱীত যিকোনো মানুহে তেওঁৰ জীৱনৰ আধ্যাত্মিক জ্ঞানৰ পৰ্যায়ৰ বাবে দৃঢ় সংকল্প তৈয়াৰ কৰিলে প্ৰথমে তেওঁ বহু সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিন্তু নিশ্চিতভাৱে এনে লোকসকল সুখ আৰু মুক্তিৰ বাবে যোগ্য হৈ উঠে। ভগৱান শ্ৰীকৃষ্ণই কৈছে, ঈশ্বৰ বা ঈশ্বৰৰ শান্তি কেৱল তেওঁলোকৰ সৈতেহে আছে যাৰ মন আৰু আত্মা দুয়োটাতে একতা আছে, যি আশংকা আৰু ক্ৰোধৰ পৰা সম্পূৰ্ণৰূপে মুক্ত, আৰু যি তেওঁৰ ভিতৰৰ আত্মাক সঁচাকৈয়ে চিনি পায়।